নমস্কাৰ মোৰ ইউটিউব চেনেল স্পনানিজ ব্লগত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এটা মোৰ নতুন ব্লগছ আপোনালোকলৈ আগবঢ়াই দিছোঁ আৰু আজি এয়া মই ঘৰলৈ আহিছিলোঁ আৰু আহি মই ভাবিলোঁ এটা ব্লগ বনাওঁ আৰু তাৰপিছত মই ডাঙৰ বৌক ক'লোঁ কৰিব আৰু কি কৰে আপুনি ভিডিঅ' তাৰপিছত দেখিছোঁ ভিডিঅ'টো যেতিয়া কৰি হৈ যোৱাৰ পিছত দেখিছোঁ মাৰ লগত মই কথা পতা মাৰ লগত মই ভাত খোৱা ডাঙৰ দাদা আমাৰ গোটেইকেইটাকে বৰ ধুনীয়াকৈ দেখোন বৌয়ে ধৰি ৰাখিলে কিছুমান মই গমেই নাপাওঁ আৰু সঁচাকৈ বৰ ভাল লাগিলে আৰু মই সেইকাৰণে ভাল লগাৰ কাৰণে মই ব্লগটো এনেকৈ ৰাখিয়ে থ'লোঁ এয়া চাওকচোন মই মাৰ লগতনো কি কথা পাতিছিলোঁ জানো কিবা এটা জমনি কথাই পাতিছিলোঁ চাগে গতিকে হাঁহি ক'ব নোৱাৰোঁ আৰু বিভিন্ন এংগুলৰ পৰা মই ঘূৰি থকা দেখিছিলোঁ ভালেই লাগিলে আৰু মোক এইটো সেইকাৰণে নবকো মই বহুত একদম ধন্যবাদ জনাইছোঁ মোক এনেকৈ আমাৰ এই সৰু সৰু মানে দৃশ্যবোৰ ধৰি ৰখাৰ কাৰণে তাৰপিছত এয়া আহি পাইছিলোঁহে অলপ পিছতে এনেকুৱা চাহ তাহ খাই ল'লোঁ তাৰপিছত এয়া মাৰ লগত লেকচাৰ দিলোঁ তাৰপিছত ভাত হ'ল ভাত বনালে বৌয়ে তাৰপিছত ভাত বনাই আমি গোটেইকেইটাই চাৰিটা আৰু ডাঙৰ দাদা বৌ মা আৰু মই আমি চাৰিজনে খালোঁ তাৰপিছত মাক কৈছোঁ মা সেইখিনিতে কি ওলমি আছিলে তাৰপৰা মায়ে কৈছে এয়া বোলে মই এনেকুৱাই বোলে তাৰপিছত হ'লেও মাজনী কিমান ধুনু চাওকচোন আপোনালোকে দেখিছেই নহয় ন মা আমাৰ কিমান ধুনু কিমান ধুনীয়া আমি মাৰ অকণোৱে নাপালোঁ কাৰণ মাৰ এতিয়া 90 years মানে পাৰ হৈ গ'ল এতিয়াও মায়ে কিমান মানে ধুনীয়াকৈ নিজেই নিজৰ কামবোৰ চব কৰিব পাৰে কিমান ধুনীয়া হৈ আছে মা আৰু সেইকাৰণে মই কিছুমান এয়া এনেকৈ দৃশ্য কিছুমান ৰাখি থ'ব বিচাৰোঁ আৰু চক সৰু জীয়েকৰ লগত কেনেকৈ মায়ে কথা পাতিছে আৰু ময়ো ঘৰলৈ আহিলে সেই ল'ৰালিবোৰ ঘূৰি অহা যেন লাগে এজন সৰু ছোৱালী নিচিনা মই নিজে অনুভৱ কৰি যাওঁ মানে মই ডাঙৰ হ'লোঁ যেন মোৰ ভাবেই নহয় ঘৰলৈ আহিলে তাৰপিছত বৌয়ে এইবোৰ কিবাকিবি আজি নিৰামিষ খাইছোঁ মানে মোৰো মন গৈছে আৰু এয়া এনেকৈ খাই লৈছোঁ তাৰপিছত মাক মানে এয়া দেখিছে নাই মায়ে ভাতটোও ধুনীয়াকৈ খায় মায়ে তাৰপিছত আমি চাৰিজনে খালোঁ তাৰপিছত বৌকো কৈছিলোঁ আহক আপোনাকো মানে ৰাখি থওঁ কিন্তু মানে বৌ বোলে নালাগে দিয়া তোমালোককে কৰি লওঁ তাৰপিছত এইখিনি এনেকৈ সেইকাৰণে ৰাখিছোঁ আৰু আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে যিসকলে মোৰ ভিডিঅ'টো এইটো চাব মই আপোনালোককো ধন্যবাদ জনাম আৰু ধন্যবাদ জনাইছোঁ